हेलो गाइस আজি মানে মই যিকেইটা কথা কম বুলি আহিছিলো সেইকেইটা কথা বহুত ইম্পৰ্টেন্ট আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব তেতিয়া গিতে ইম্পৰ্টেন্ট কথাখিনি গম পাব কাৰণ আপোনালোকে যেটো মনে বিচৰা পোষ্টটো নহলে নেপাব পাৰে কাৰণ আপোনালোকৰ ইম্পৰ্টেন্ট কথা কিছুমান কম আপোনালোকে যদি মনে বিচৰা পোষ্টটো পাব লাগে তেন্তে আপোনালোকে প্ৰথম এপ্লাই কৰোতে যে যোনটো সিলেকশন দিছিল হেতু সিলেকশন দিলে নহব সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব কেনেকৈ কি কৰিব লাগিব আৰু লগতে আপোনালোকৰ এবিট দিলে ইবিট পাবনে নাই আৰু ইবিট দিলে এবিট পাবনে নাই এটো ওপৰত ডাউট হৈ আছিল সবৰে হেতু কাৰণে হেতু ওপৰত কথা কম কেনেকৈ কি হয় আৰু লগতে আপোনালোকৰ প্ৰিফাৰেন্সটো কোন টাইমত দিলে মানে কেতিয়া সিলেক্ট কৰিলে বেছি ভাল হয় এখিনি কথা কম মানে আপোনালোক প্ৰথম দিয়াটো বাহিৰটো আকৌ প্ৰিফাৰেন্স সিলেক্ট কৰিব লাগে আপোনালোকে গম পায়নে বাৰু আৰু এটা তাৰ আগতে হেখিনি কথা কোৱা আগতে আপোনালোক এটা কথা কৈলো যে আপোনালোকে ৰানিং যে কৰি আছে ৰাতিপুৱা আৰু ভাটিবেলা কৰি আছে ন ৰাতিপুৱা আৰু ভাটিবেলা কৰক বাৰু তাৰ বাহিৰেও আপোনালোকে কেতিয়াবা ৰ'দত দৌৰিবলৈ চাব কাৰণ আপোনালোকৰ ইন্টাৰভিউ সদায় 11-12 বজাত হয় যদি ৰ'দ দিয়ে আপোনালোকে ছাঁত দৌৰি থাকিলে মানে কি আপোনালোকৰ ইমপ্ৰুভমেন্টটো নহব হয়তো সেইখন মাথা ঘূৰাব বা দৌৰিব নোৱাৰিব হ'ব পাৰে সেইকাৰণে আপোনালোকে এতিয়া পায় প্ৰেক্টিছটো কৰিলে আপোনালোকে ৰ'দতো কৰক মাজে মাজে প্ৰেক্টিছ কাৰণ ৰ'দত প্ৰেক্টিছটো লাগে অলপ হলেও কাৰণ নহবা পিছত গৈ পিনে আপোনালোকে ৰ'দত গলে মাথা ঘূৰাব পাৰে কিবা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে সেইকাৰণে আপোনালোকে পাৰিলে দুপৰীয়াও মানে এডমিট আহা আগে দুপৰীয়া প্ৰেক্টিছ কৰিবলৈ মাজে মাজে যত্ন কৰক আৰু এতিয়া মেইন টপিকৰ ওপৰলৈ আহো আপোনালোকে যে এবি ইউবি প্ৰিফাৰেন্স দিছিলে প্ৰিফাৰেন্স দিতে আপোনালোকে এপ্লাই কৰোতে ইউবি বা এবি যোনটো দিছে গম পায় মানে আপোনালোকে অকল এটাত দিব নালাগে বহুত দিব লাগে মানে এবি ফাৰ্স্ট প্ৰিফাৰেন্সটো আপোনালোকে এবি দিলে আৰু সেকেন্ড প্ৰিফাৰেন্সটো আপোনালোকে ইউবি দিলে বা ফাৰ্স্ট প্ৰিফাৰেন্সটো ইউবি দিলে বা সেকেন্ড প্ৰিফাৰেন্সটো এবি দিলে প্ৰথম এপ্লাই কৰোতে তাৰ পিছত আকৌ আপোনালোকে যেতিয়া আপোনালোকে ডকুমেন্টস ভেৰিফিকেশন হ'ব তেতিয়া তাতো খুদা যাব তাতো মানে কোৱা যাব তেতিয়াও আপোনালোকে প্ৰিফাৰেন্সটো আপোনালোকে ইউবিট দিব ফাৰ্স্ট প্ৰিফাৰেন্স বা এবিট দিব হেতু আপোনালোকে তাত খুদৰাই ল'ব পাৰিব তাতো আপোনালোকে দিব পাৰিব এবি বা ইউবি আপোনালোকে যোনখন মানে ৰানিং কৰাৰ পিছত হয় তাতো আপোনালোকে প্ৰিফাৰেন্সটো ভালদৰে দিব যোনটো দিছে হেতুতে নেক্সট আকৌ তাতে হেতু দিব তাৰ বাহিৰেও আকৌ আপোনালোকৰ আকৌ লাষ্ট থাৰ্ড টাইমত কোড আহে প্ৰিফাৰেন্সটো গম পায় খেলিমেলি কৰিলে কিন্তু আপোনালোকে যোনটো মনৰ পছন্দৰ পোষ্ট হেতু নাপাব পাৰে নেক্সট আপোনালোকৰ 3 নম্বৰত আহে আপোনালোকৰ কম্বাইন এক্সামৰ কাৰণে আপোনালোকৰ এপ্লাই হয় 3 নম্বৰ তাতো আপোনালোকৰ প্ৰিফাৰেন্স বিচাৰে প্ৰিফাৰেন্সটো আপোনালোকে কিহত দিব তাত আপোনালোকে যোনটো দিছে আপোনালোকে যোনটো পোষ্ট ভাল পায় হেতুৱে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব আৰু সেকেন্ড প্ৰিফাৰেন্সটো আপোনালোকে যোনটো মানে সেকেন্ড প্ৰিফাৰেন্সৰ হেতু সেকেন্ড প্ৰিফাৰেন্সত দিব আৰু এটা কথা কেতিয়াও এটা প্ৰিফাৰেন্স দিব অনলি ওয়ান নিদিব কাৰণ বহুত দিব তেতিয়া এবিট দিলে ইবিলো অহা চান্স থাকে মানে সো আৰু বহুতে খুদি আছে ইবিট দিলে এবিলো আহিব পাৰে নে নহয় এবিট দিলে ইবিলো আহিব পাৰে নে হেতু কথা ক'বলৈ যাম এতিয়া বৰ্তমান কি আপোনালোকে একো নো টেনশন মানে কি আপোনালোকে যদি ইউবিটো দিয়ে আপোনালোকৰ যদি কাটঅফ যদি ইউবিট হাই মাৰিছে তেতিয়া ইউবিট নেপালে আপোনালোকে বোট থাকিলে আপোনালোকে এবিট আহিব আৰু এবিট যেতিয়া দিব এবিট দিয়াৰ লগে লগে আপোনালোকে বোলে সেকেন্ড প্ৰিফাৰেন্স ইউবিট দিছে তেতিয়া আপোনালোকৰ বোলে কাটঅফ বোলে বাইচান্স এবিট হাই মাৰিলে তেতিয়া আপোনালোকৰ ইউবিট এবিট নেপালে আপোনালোকে ইউবিট পাই যাব সো তেনেকুৱা টাইপত আপোনালোকৰ কাটঅফ বিলাক বোট সিলেক্ট কৰিলে আৰু লগতে আপোনালোকক আৰু কেইটামান কথা কম মানে আপোনালোক কম্বাইনৰ ক্ষেত্ৰত কৈছো দে কম্বাইনৰ ক্ষেত্ৰত কোনো গ্যাৰান্টি নাই যে আপোনালোকে প্ৰিফাৰেন্সটো পাব হেতু নহয় কাৰণ মানে প্ৰিফাৰেন্সৰ ওপৰতো যায় কিন্তু কিছুমান আপোনালোকৰ কাটঅফৰ ওপৰত খেলিমেলি হয় কাৰণ বেছি মাৰ্ক পোৱাটো মানে এই যেতিয়াপা কম্বাইন এক্সামটো হৈছে অলপ মানে খেলিমেলি হয় মানে প্ৰিফাৰেন্সটো ভালদৰে ইমান নকৰে বুলি হয় প্ৰিফাৰেন্সত পৰে তাৰ বাবে কেতিয়াবা প্ৰিফাৰেন্সটো খেলিমেলি হয় মানে আপোনালোকৰ 2-3% প্ৰিফাৰেন্সটো খেলিমেলি হৈ যায় কেতিয়াবা মানে এই যেতিয়াপা আপোনালোকৰ কম্বাইন এক্সামটো হৈছে আৰু আপোনালোকৰ কম্বাইন এক্সামটো পাতাৰ কাৰণে বহুত সুবিধা আছে কাৰণ কম্বাইন এক্সামটোৰ কাৰণে আপোনালোকৰ কাটঅফটো অকণলৈও কমিব চাওক আগতেতো কম্বাইন এক্সাম আছিল এতিয়া আপোনালোকে যদি 3-4টা পোষ্টত এপ্লাই কৰে আপোনালোকে এবিট নেপালে ইবি পাব ইবিট নেপালে কমান্ডো এপিআৰ আৰু ফায়াৰ ব্ৰিগেড যিহত এপ্লাই কৰিছে সেকেন্ড চান্সত বা মানে হেত তেনেকুৱা টানা চান্স সেইকাৰণে আপোনালোক গিটেখিনি পোষ্ট মিলাই কম্বাইন পাতিলে আপোনালোকৰ এটাই সুবিধা কাটঅফটো অকণলৈও কম যোৱা চান্স থাকে মানে হেতু আৰু আপোনালোকক মই কৈ থৈছো যেতিয়া ৰানিং ফিল্ড ৰেডি হ'ব মই আপোনালোকৰ ভিডিও গৈ বনাম আৰু এতিয়া বৰ্তমানলৈকে ৰানিং ফিল্ডৰ কাম তেনেকুৱা হোৱা নাই সো এইকাৰণে মই একো হেতুৰ ওপৰত আপডেট দিব বিচৰা নাই আৰু বৰ্তমান বহুতে কৈ থাকে যে ৰিটেনৰ ওপৰত কুৱেশ্যন লাগে চাওক মই এতিয়া এজন সাৰ্ভিস মানুহ হয় মই এতিয়া আপোনালোকক তেনেকুৱাখিনি সহায় কৰিব মন যায় কিন্তু মোৰ এটা মানে কি কষ্ট হয় হেতু কাৰণে মানে কি বহি সহিও নাই তেনেকুৱা মানে এতিয়া হেখিনি কৰিব পৰা নাই যিখিনি মই আপোনালোকক জনাব পাৰো ইমানখিনি হেল্প কৰিয়ে আছো সো আপোনালোকে বেয়া নাপাব মই আপোনালোকৰ ফিজিকেলটো দি লওক পিছত ৰিটেনৰ কাৰণে অকণলৈ মই সহায় কৰিম কাৰণ এতিয়া মই আপোনালোকৰ সাৰ্ভিস মানুহ হয় আপোনালোকে সকলোৱে গম পায় সো এটো কাৰণে বেয়া চাই নাপাব আৰু
চ' মোৰ ভিডিঅ'টো চাই এতিয়া কেনেকুৱা পালে বৰ্তমান জনাব আজি ভিডিঅ'টো। আৰু লগতে মোৰ ছাবস্ক্ৰাইবাৰখিনিক কৈছোঁ ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আৰু এইবাৰ চাকৰি পাব লাগিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।